এটা বহু বেছি গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ সময় পোৱা নাছিলোঁ। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম। বহুত বেছি গুৰুত্বপূৰ্ণ, একেবাৰে শেষলৈকে চাই থাকিব। শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, যিসকলে নেকি টেট পাছ কৰি থৈছে। যদিহে আপোনালোকৰ হোৱাটছএপ গ্ৰুপ আছে, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। যোৱা 10 জুন তাৰিখে অসম স্কুল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখন ন'টিছ পাব্লিছ কৰিলে, বহুত বেছি গুৰুত্বপূৰ্ণ সকলো টেট উত্তীৰ্ণৰ কাৰণে। এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে এই ন'টিছখনে কি বুজাইছে, মই আপোনালোকক থুলমূলকৈ বুজাই দিব বিচাৰিছোঁ। গোটেইখিনি যদি কথা মই টু দি পইণ্টকৈ পঢ়োঁ, বহু বেছি দীঘলীয়া হৈ যাব। এই যিখন মূল কথা, সেই মূল কথাখন আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি লওক। ইয়াত এই বক্সৰ ভিতৰৰ কথাখিনি মই আপোনালোকৰ সৈতে আলোচনা কৰিম। 1 নম্বৰ বক্সত দিয়া আছে যে আণ্ডাৰ এলিমেণ্টেৰী এডুকেশ্যন, 2 নম্বৰটো আছে আণ্ডাৰ ছেকেণ্ডেৰী এডুকেশ্যন। ইয়াত আপোনালোকে দেখিবলৈ পাব যে চিৰিয়েল নং আছে, স্কুল আছে, নং অফ পোষ্ট টু বি ৰিটেইন পাৰ্মানেণ্টলি, নং অফ পোষ্ট টু বি ৰিটেইন পাৰ্মানেণ্টলি নন টিচিং, অৰ্থাৎ টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফত কিমান খালী আছে এই মুহূৰ্তত, সেইটো দেখুওৱা হৈছে এই ন'টিছখনৰ জৰিয়তে। আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব যে LPSত 9,655টা, UP অৰ্থাৎ আপাৰ প্ৰাইমেৰীত প্ৰায় 10,553টা বৃহৎ সংখ্যক পোষ্ট আচলতে পাৰ্মানেণ্ট কৰিবলৈ থাকি গৈছে চৰকাৰৰ ফালৰ পৰা। আৰু এই যিসমূহ পোষ্ট, সেই পোষ্টসমূহ ফাইনেন্স ডিপাৰ্টমেণ্টে এপ্ৰুভ কৰা পোষ্ট, অৰ্থাৎ এইখিনি দিবলৈ চৰকাৰ বাধ্য বুলি আমি ক'ব পাৰোঁ। টোটেল LP আৰু UPত টিচিং আৰু নন টিচিং ষ্টাফৰ মিলাই প্ৰায় 21,936টা পোষ্ট এতিয়াও ভেকেণ্ট হৈ আছে অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত। ঠিক সেইদৰে ছেকেণ্ডেৰী এডুকেশ্যনত যদি চাই তেতিয়াহ'লে দেখিব যে হাইস্কুলত প্ৰায় 12,534টা, হায়াৰ ছেকেণ্ডেৰীত 537টা আৰু ছিনিয়ৰ ছেকেণ্ডেৰীত 521টা, মুঠতে 13,594টা পোষ্ট খালী হৈ আছে এই মুহূৰ্তত। পিছত লিখিছে যে দিছ নটিফিকেশ্যন শ্বেল কাম ইনটু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট, অৰ্থাৎ বহুত বেছি গুৰুত্বপূৰ্ণ। যিসকল টেট পাছ কৰি থৈছে, বহুত বেছি গুৰুত্বপূৰ্ণ। ইমানবোৰ পোষ্ট আচলতে চৰকাৰৰ দৃষ্টিত আচলতে এতিয়াও খালীয়ে হৈ আছে, আৰু এইবোৰ দিবলৈ চৰকাৰ বাধ্য বুলি এইকাৰণে কৈছোঁ যে এই গোটেইখিনি পোষ্ট বিত্ত বিভাগৰ জৰিয়তে চেংচন কৰা। গতিকে আপোনালোকে এই যিখন মূল কথাটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে পঢ়িব পাৰে। আৰু যদিহে আপোনালোকক লাগে তেনেহ'লে আমাৰ যি টেলিগ্ৰাম গ্ৰুপ আছে, সেই টেলিগ্ৰাম গ্ৰুপত এই PDF-টো আমি শ্বেয়াৰ কৰি দিওঁ। আপোনালোকে ডিটেইলছত পঢ়িব। এতিয়া প্ৰাৰম্ভিক অৱস্থাত আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী সময়ত পুনৰ এই বিষয়ে আলোচনা কৰিম। ধন্যবাদ।